যিসকল মহাপুৰুষে মই মনক বিচৰা ভিডিঅ'বোৰৰ কমেণ্ট বক্সত আহি হাগি আছহি যে তহঁতক কৈছোঁ এই ভিডিঅ'বোৰ মই তহঁতৰ কাৰণে বনোৱা নাই। যি ঘৰ মানুহে মোৰ মনক শিকলি লগাই ঘৰৰ ভিতৰত বান্ধি ৰাখিছে সেই মানুহঘৰে যাতে মোৰ ভিডিঅ'ৰ জৰিয়তে মেছেজটো পায় আৰু যাতে মোৰ মনক এৰি দিয়ে সেইটো কাৰণেহে ভিডিঅ' বনাইছোঁ। কাৰণ মোৰ মনৰ বহুত অসুস্থ হৈ আছে, দুখ পাই পেলাই মুখখন ফুলি আছে আৰু দুখ পাই নাকেদি তেজ ওলাই আছে। গতিকে তাক মই ডক্টৰ ট্ৰিটমেণ্ট কৰি আছিলোঁ, মেডিচিন খুৱাই আছিলোঁ। গতিকে তাক বিচাৰিবৰ কাৰণেহে ভিডিঅ' বনাইছোঁ। তহঁতৰ নিচিনা নিকাম্মাবোৰৰ কাৰণে বনোৱা নাই, যাৰ একো কাম বন নাই, অকল দিনটো কাক কেনেকৈ হাঁহিব পাৰোঁ, সমালোচনা কৰিব পাৰোঁ, অকল সেইবোৰ ভাবি থাক আৰু শেষত ফেচবুকত আহি মানুহক সমালোচনা কৰি থাক। তহঁতৰ কাৰণে বনোৱা নাই। আৰু বহুত মানুহে মোক বহুত আশীৰ্বাদ কৰিছে মনক বিচাৰি পাবৰ কাৰণে, বহুত মৰম দিছে। আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু এনেকৈ আশীৰ্বাদ কৰি যাওক যাতে মই মনক বিচাৰি উলিয়াব পাৰোঁ। কাৰণ আজিও ওলাইছোঁ তাক বিচাৰি আৰু এইফালে স্কুটি ৰেডি কৰি থৈছোঁ। এতিয়া কিবা এটা খাই লওঁ তাৰপিছত বিচাৰি যাওঁ। কাৰণ কালিৰ পৰা ভালকৈ খোৱাই হোৱা নাই। মই যদি অসুস্থ হৈ যাওঁ তাক কেনেকৈ বিচাৰিম, সেইটো কাৰণে কিবা এটা খাই লওঁ।